এই দিনটোৰ বাবে আমি ডিব্ৰুগড়বাসী ৰাইজৰ লগতে সমগ্ৰ অসমৰ ক্ৰীড়াপ্ৰেমী ৰাইজে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে। খুব এটা ঐতিহাসিক দিনৰ পৰা পৰিগণিত হ'ব। অসমৰে নহয়, সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ এখন ষ্টেডিয়াম হ'ব। এইখন ষ্টেডিয়াম সম্পূৰ্ণ হোৱাৰ লগে 35,000 কেপাচিটি 35,000 কেপাচিটিৰ এইখন স্পৰ্টছ কমপ্লেক্স হ'ব। 1 মাৰ্চ তাৰিখে হেমন্ত তদানীৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই ভূমিপূজনেৰে ইয়াৰ আমি কাম শুভাৰম্ভ কৰিছিলোঁ। 105 বিঘা ভূমিৰে 105 বিঘা আৱৰাৰে এই ষ্টেডিয়ামখন হ'ব। আৰু এই 105 বিঘা মাটি আপোনালোকে ইতিহাসটো যদি আমি ঘূৰি চাওঁ, 105 বিঘা মাটিৰ ভিতৰত প্ৰায় 55 বিঘাই মাটি ভিজিআৰ লেণ্ড আছিল। আমি সকলোৱে জানো ভিজিআৰ লেণ্ডত এনেধৰণৰ ডাঙৰ প্ৰজেক্ট কৰাটো সম্ভৱ নহয়। ভিজিআৰ লেণ্ডত সুপ্ৰিম কোৰ্টৰ বাধা আছে। গতিকে আমি প্ৰথম এই কাম কৰিছিলোঁ সেই সময়ত জিলা প্ৰশাসনৰ, আজিও মনত পৰিছে, লয়া মাধুৰী DC আছিল, তৰালী দাস বৰ্তমান স্পৰ্টছৰ জইণ্ট ছেক্ৰেটেৰী। আমি সকলোৱে মিলি সেই সময়ত আমি 55 বিঘা এই ভিজিআৰ লেণ্ড আমি কনভাৰ্ট কৰি এই 55 বিঘা আমি বগীবিলত 55 বিঘা মাটি কনভাৰ্ট কৰিছিলোঁ। প্ৰায় 55 বিঘা মাটি আমি বগীবিলত। তাৰ পাছত আমাক চৰকাৰে আমাৰ অনুমতি প্ৰদান কৰিছিল ইয়াত ষ্টেডিয়াম নিৰ্মাণ কৰিবৰ বাবে। আৰু প্ৰায় 233 কোটি টকাৰে ভাৰত চৰকাৰৰ NLCPR ফাণ্ড আৰু অসম চৰকাৰৰ নিজা পুঁজিৰে এই খনিকৰ ষ্টেডিয়ামৰ এই কাম শুভাৰম্ভ হৈছিল। আৰু আজি আমি অত্যন্ত আনন্দিত। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ তেখেতৰ খেলৰ প্ৰতি যিটো টান, খেলৰ প্ৰতি যি অনুৰাগী, তেখেতৰ বলিষ্ঠ নেতৃত্বত আৰু তেখেতে প্ৰায় 5 বাৰ এই ষ্টেডিয়ামস্থলীত নিৰ্মাণস্থলীত ভ্ৰমণ কৰিছে। আৰু আজি আমি আহি অহা 30 তাৰিখে শুভক্ষণত আমি উপস্থিত হৈছোঁ। আমাৰ যে অসমৰ ক্ৰীড়া জগতৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ দিনবোৰ পৰিগণিত হ'ব যে উঠি অহা নতুন প্ৰজন্মৰ খেলুৱৈসকলে আমি অকল ইয়াত ৰাজ্যিক বা ৰাষ্ট্ৰীয় পৰ্যায়ৰ নহয়, আমি ইণ্টাৰনেশ্যনেল পৰ্যায়ৰ এখন ষ্টেডিয়াম হ'ব। আমি সকলোৱে আমি যিহেতু ষ্টেডিয়ামৰ যিটো আমি এতিয়া ছুইমিং পুলত আছোঁ, এই ছুইমিং পুলৰ একেবাৰে ইণ্টাৰনেশ্যনেল পৰ্যায়ৰ যিটো মুকলি হ'ব অহা 30 তাৰিখে ফাৰ্ষ্ট ফেজত, যিটো আমি অলপ আগতে চাই আহিলোঁ যে আমাৰ যিটো ইনডোৰ ষ্টেডিয়াম। Prangnam Ada Raju. Salam nono riba. Tarode namin sulinga ma. Namen sulinga ba. Angna jani resun ko nat kubo. Monat ken. Ada. Era meta ko merong sa. No. Yade plus F ni nisan tunggu pa. 45 merong sa. 45 tunggu pa merong. Di pa ada. 45 merong aro ramram man ko pa merong ra dengdang ma. Nara phangna ramram man ko pa merong ko sa phala chimba. No. Anching salgum ko je ko ba chaya. Anching ni anching baljo kanisa pangchaka. Dau wian iran dake. Maya gemak chi anching ara. Thik somai kata maninga ma. Thik somai kata manjagen chim ode anemia. Mani de an sibilgriani. Night blindness. Andaken walo nagna man gijak pa sabi sirang na ba donga. Ada ya gemakara 45 merong baksara mai baktong para. Rani khangani donga no. Anching ni salan thiyo cha ani o. Pena bangan nam kini rangko. Jekai iron, folic acid, vitamin B12, iodine, zinc, vitamin A aru D managta amja. Jeni gamanan dakba sabisi unaba donga. Sorkari ansing baljokani kurai makrakata. Tao FSSAI on ani kita merong, ata, kari, dud, aru mungsongpa thorango. Beena namguni rangko daude chimunge paskageno. Jechin naa salgamako Platsiba 10% beena singbaljokani ko mananggen. Yakho nagana 45 ko chaimung masibo. Yakho ansing altua en plus F ni nisan ko nakemuna masyagen. Andi ba ada plus 8 tonggo ba reson chingara bauni ko mangen. No yano. Uni gamanan sorkari o reson scheme rango jekai ICDS, MDM, PDS magsongani de yarango pangchakani. Jechin mungsa centrally sponsored rice scheme ni mananigta fortified rice bisa okodong ba magaparang ba sini beena namgani rangni gaman restoni dokano manani rang gata nasmang gemuk nan sokatangiya taloni nasmakna aro ansing sakan tini noktang rangna mangmang 45 merong Khatade nangnin khake donga ada. Yakho Uwyatengpa, Commissionerate of Food Safety, Meghalaya.